নৰকত পচি মৰিব গো হত্যাকাৰী গৌৰৱত নিষিদ্ধ কৰাৰ বাবে প্ৰণয়ন হ'ব আইন এই কথা আমাৰ নহয় এই কথা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ গো হত্যা বন্ধ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কঠোৰ মন্তব্য কৰিছে হিন্দু ধৰ্মীয় গ্ৰন্থৰ উদ্ধৃতি দি লক্ষ্ণৌ বিচাৰপীঠে কয় গো হত্যাকাৰীজন নৰকত পচি মৰিব কেৱল ইমানেই নহয় এই বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক গোবধ নিষিদ্ধ কৰাৰ বাবে দেশজোৰা আইন প্ৰণয়ন কৰিবলৈ কয় ইয়াৰ লগতে গৰুক সংৰক্ষিত প্ৰাণী হিচাপে ঘোষণা কৰিবলৈও নিৰ্দেশ দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সামিন আহমেদে গৰু হত্যাৰ অভিযোগত অভিযুক্ত এজন লোকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে গৰুক ৰক্ষা আৰু সন্মান কৰাটো সকলোৰে দায়িত্ব হিন্দু ধৰ্মকে ধৰি সকলো ধৰ্মই গৰুক সন্মান কৰা উচিত যিহেতু গৰু সন্দৰ্ভত হিন্দু ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে গৰুৱে প্ৰাকৃতিক মংগলতাক প্ৰতিনিধিত্ব কৰে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ গতিকে সকলো ধৰ্মৰ প্ৰতি প্ৰত্যেকেই সন্মান ৰাখিব লাগে এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে দিয়া এই মন্তব্য সন্দৰ্ভত দেশজুৰি চৰ্চা আৰম্ভ হৈছে নৰকত পচি মৰিব গো হত্যাকাৰী গৌৰৱত নিষিদ্ধ কৰাৰ বাবে প্ৰণয়ন হ'ব আইন এই কথা আমাৰ নহয় এই কথা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ গো হত্যা বন্ধ সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে কঠোৰ মন্তব্য কৰিছে হিন্দু ধৰ্মীয় গ্ৰন্থৰ উদ্ধৃতি দি লক্ষ্ণৌ বিচাৰপীঠে কয় গো হত্যাকাৰীজন নৰকত পচি মৰিব কেৱল ইমানেই নহয় এই বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক গোবধ নিষিদ্ধ কৰাৰ বাবে দেশজোৰা আইন প্ৰণয়ন কৰিবলৈ কয় ইয়াৰ লগতে গৰুক সংৰক্ষিত প্ৰাণী হিচাপে ঘোষণা কৰিবলৈও নিৰ্দেশ দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সামিন আহমেদে গৰু হত্যাৰ অভিযোগত অভিযুক্ত এজন লোকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে গৰুক ৰক্ষা আৰু সন্মান কৰাটো সকলোৰে দায়িত্ব হিন্দু ধৰ্মকে ধৰি সকলো ধৰ্মই গৰুক সন্মান কৰা উচিত যিহেতু গৰু সন্দৰ্ভত হিন্দু ধৰ্মীয় গ্ৰন্থত উল্লেখ আছে গৰুৱে প্ৰাকৃতিক মংগলতাক প্ৰতিনিধিত্ব কৰে ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ গতিকে সকলো ধৰ্মৰ প্ৰতি প্ৰত্যেকেই সন্মান ৰাখিব লাগে এতিয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে দিয়া এই মন্তব্য সন্দৰ্ভত দেশজুৰি চৰ্চা আৰম্ভ হৈছে